স্বাগতম বন্ধুসকল পুনৰ অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি দেখুৱাম এজন আদৰ্শ কৃষকৰ আচলতে কৃষি কৰ্ম। কি সুন্দৰকৈ আচলতে তেখেতে কৃষি কৰ্ম কৰিছে। আমাৰ পিছফালে আপুনি দেখা পাইছে যি কৃষি কৰ্ম আছে তেখেতৰ, এইবিলাক তেখেতৰে হয়। ভেন্দিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰজাতি আচলতে খেতি তেওঁ আৰম্ভ কৰিছে। আমি সম্পূৰ্ণৰূপে দেখুৱাবলৈ আগবাঢ়িছোঁ। আমি বৰ্তমান তেওঁ বাৰীত আছোঁ। আমি চাইছোঁ কি সুন্দৰকৈ আচলতে তেওঁ শাৰী শাৰীকৈ ভেন্দি লগাইছে, জিকা লগাইছে, দাংবডি লগাইছে আৰু বিভিন্ন ধৰণে আচলতে তেখেতে খেতি কৰিছে। তেওঁ যি মাটি আছে এই মাটি আচলতে প্ৰায় 2 বিঘামান হ'ব। 2 বিঘামান মাটিত আচলতে খেতি কৰিছে তেখেতে। আৰু তেখেত হৈছে শিৱসাগৰ জিলাৰ চাৰিঙৰ ঐতিহাসিক চাৰিঙৰ আচলতে এজন আদৰ্শৱান কৃষক বুলি ক'ব পাৰি। যুৱ প্ৰজন্মৰ বাবে তেখেত আদৰ্শ, কাৰণ তেখেতে বিভিন্ন কৰ্মৰাজিৰ লগত জড়িত হৈ থাকিও কিন্তু খেতি কৰিবলৈ পাহৰা নাই। আৰু তেখেত হৈছে বিপুল ৰাজবংশী। আমি বিপুল ৰাজবংশী দাদা আমাৰ মাজত আছে। তেখেতে ইতিমধ্যে বাৰীত লাগি আছে। আমি সম্পূৰ্ণৰূপে তেওঁৰ পৰা জানিব বিচাৰিম আচলতে তেওঁ কেনেধৰণে এই খেতি আগবঢ়াইছে বা এই খেতি কৰিবলৈ যাওঁতে তেওঁ কেনেকুৱা ধৰণে শাৰীৰিক শ্ৰম কৰিছে বা কি ক'ব। আপুনি বৰ সুন্দৰকৈ আচলতে খেতি কৰ্মত লাগি থকা দেখা পাইছোঁ আমি, আৰু বহু ধৰণৰ খেতিও আমি দেখা পাইছোঁ। কি ক'ব আপুনি এই মুহূৰ্তত কেনেধৰণে আগবাঢ়িছে? খেতিটো একচুৱেলি মই এটা নিচাত কৰি থকা নিচিনা হৈছে। মাটিডোখৰ আছিলে, বোলো এনেডোখৰতকৈ কৰোঁ কিবা কিবি। বহুতে কি খেতি কৰিছে? বৰ্তমান আপোনাৰ দামগুটি আছে, ভেন্দি আছে, জিকা আছে, তিয়ঁহ আছে। এইকেইটা ধৰক আপোনাৰ বতৰৰ খেতি। আৰু ইভাগে ধৰক আপোনাৰতো ধৰক অন্যান্য ফল মূলৰ গছ যথেষ্ট আছে মোৰ। ধৰক আপোনাৰ কল আছে, তাৰপিছত কুঁহিয়াৰ আছে, বাকী অন্য বতৰৰ ফল মূল বহুতখিনি ৰুইছোঁ নতুনকৈ। সিমান ধৰক এতিয়া সকলো ফল মূল ধৰা নাই আৰু লাহে লাহে ধৰিব। এই ভেন্দি আপুনি বৰ্তমান ছিঙি আছে চাগে, আমি দেখা পাইছোঁ। ভেন্দি বহু আচলতে ছিঙা আমি দেখা পাইছোঁ। ক'ত দি আছে বা কিমান উৎপাদন হৈছে? একচুৱেলি ভেন্দি মোৰ গছ নতুন গছ এতিয়া ধৰক বহাগৰ প্ৰথমবাৰ লাগিছে আৰু 500-600 আছে। দুদিনৰ মূৰে ছিঙিও ধৰক আপোনাৰ 6 কেজি 7 কেজি ওলায়। আমাৰ ওচৰতে নিছে। আৰু এনেকুৱা হৈছে ওচৰত মোৰ বাৰীৰ পৰা কোনোবাই নিলে অৰ্গেনিক কৰোঁ কাৰণে অকণমান মানুহে হেঁপাহে কিনিব বিচাৰে আৰু। গোটেই খেতিটো মানে অৰ্গেনিক হয় আপোনাৰ? মই অৰ্গেনিক কৰিছোঁ। জিকা বা দাংবডি আপুনি এইবিলাকো ছিঙি আছে চাগে? ছিঙি আছোঁ মই। ক'ত দিয়ে আপুনি এইবিলাক? নাই, আমাৰ ওচৰতে হয়। আমাৰ ধৰক এই হাতীগুলিত নিয়ে, তাৰপিছত আমাৰ চাৰিং দুৱাৰপাতো নিয়ে, আৰু চাৰিং বৰতলাতো নিয়ে। সেইকে মিলাই মেলি দি আছোঁ। আৰু দেখা পাইছোঁ আপোনাৰ যি মানে এই বাৰীখনৰ ঢাপটো আচলতে আপুনি ইমান ধুনীয়াকৈ খেতিটো কৰিছে। মানে বিভিন্ন ধৰণৰ গছ আপোনাৰ দেখা পাইছোঁ আমি, বিভিন্ন ধৰণৰ গছ আছে। বহু হয়তো নাম আজিৰ তাৰিখত ময়ো ক'ব নোৱাৰিম বা, কিন্তু আপুনি হ'লে চাগে পাৰিব, কাৰণ আপুনি সেইবিলাকৰ লগত জড়িত হৈ আছে। যদি আমাৰ উঠি অহা প্ৰজন্মক সেই গছবিলাক চিনাকি কৰি দিয়ে আৰু কেনেকৈ কৰি আছে আপুনি, কেনেকুৱা ধৰণে কৰিব লাগে। হয়, ফল মূল বহুত লগাইছোঁ। নিজৰ ফল মূল খাই খুব ভাল পাওঁ। গতিকে ঘৰৰ মানুহে বা কোনোবা বন্ধু বান্ধৱীও যাতে খাব পাৰে, সেইটো কাৰণে ফল মূল লগাইছোঁ। আপুনি বাৰু দেখুৱাই অলপ আগতীয়া কিছুমান লাগি আছে। কুঁহিয়াৰ চোৱা গৈছে। এইটো মধুৰি দেখিছে দেখিবা, ডাঙৰ দেখিছে চাগে এইটো। এইটো চব মধুৰি আমি দেখা পাইছোঁ। আচলতে মধুৰিটো বহুত ডাঙৰ ন? এইটো দেখিছে কিমান ডাঙৰ আপোনাৰ। এইটো আপোনাৰ কিমান 300 গ্ৰাম 400 গ্ৰাম হৈ যাব এইটো। হয় দেই, এইটো দেখা পাইছে মধুৰি। এইফালেও লাগি আছে। এইটো আপোনাৰ এইবোৰ আপোনাৰ চিকু, এজোপা চিকু। তাকে তাৰপৰা এইবোৰতো কল দেখিছে আপুনি, বেলেগ বেলেগ কল আছে। তাৰপৰা এইবোৰ ধৰক আপোনাৰ আম আছে, এইবোৰ ধৰক আপোনাৰ জিকা, এইবোৰ আপোনাৰ প্লাম লগাইছোঁ। প্লাম লগাইছোঁ। তাৰপৰা এইবোৰ কিবা হেৰি কল হয়। এইটো অলপ কলটো ৰঙা। এইটো কিবা তুলসী কিবা কল কয়, কি কল জানো। বিপুল, আপোনাৰ পৰা এটা কথা মই জানিব বিচাৰিম। আচলতে এই যে যিটো খেতি কৰিছে আপোনাৰ, ইয়াত বেমাৰ আজাৰ বা এই যিবিলাক গছ গছনি ৰুইছে, বেমাৰ আজাৰবিলাক কেনেকুৱা ধৰণৰ? বেমাৰ মানে একচুৱেলি কি হ'ল, মই এতিয়া ধৰক বিশেষকৈ জিকাটোত সমস্যা পাইছোঁ। জিকাটো মানে কি হ'ল, আপোনাৰ পোকে বিন্ধি দিয়ে আৰু মাছটো বেয়া হৈ যায়। বাকী ধৰক অন্য পাচলিবোৰ বেয়া হোৱা নাই, জিকাটোতে মই সমস্যা পাইছোঁ। বেমাৰটো ধৰক আপোনাৰ ফুলটো ফুলি ধৰক জিকা ৰূপ লওঁতেই আপোনাৰ ৰঙা নিচিনা হৈ যায় ভিতৰটো। আৰু ইভাগেও জিকাটো ডাঙৰ হ'লে ভিতৰত আপোনাৰ ফুটি দিয়ে। গতিকে জিকাটোৰ পৰা মোৰ অলপ লোকচান হৈছে।
জিকাটো সিমান মানে ফলদায়ক হোৱা নাই মোৰ। এই যিটো কষ্ট আচলতে যিটো লগাওঁতে মানুহে ভাবে বহুতে ভাবে যে কষ্ট হ'ব খেতি কৰিলে বহুত কষ্ট বুলি ভাবে কিন্তু আপুনি এইটো টাইমত আপুনি বৰ্তমান কিহৰ লগত জড়িত একচুৱেলি মই ফাইনেন্সিয়েল ছেক্টৰত বৰ্তমান মই মিউচুৱেল ফাণ্ডৰ ডিষ্ট্ৰিবিউটৰ হিচাপে কাম কৰি আছোঁ গতিকে মোৰ ফাইনেন্সিয়েল মেটাৰটো মোৰ একচুৱেলি পেচা হয় এইটো একচুৱেলি মোৰ নিচা মই বৰ্তমান পেচালৈ পৰিণত হোৱা নাই ভৱিষ্যতে হয়তো হ'ব পাৰে মই নাজানো এটা সুন্দৰ আচলতে পেচাত কৰ্মৰত হৈ থাকিব পেচা যিহেতু আপোনাৰ আছে আৰু এই নিচাত আপুনি এইবিলাক কৰি আছে কিন্তু এইবিলাক আচলতে কৰিবলৈ যাওঁতে এটা দেখা পাইছোঁ আপুনি যুৱ প্ৰজন্মৰ আদৰ্শ হিচাপে এই অঞ্চলৰ আচলতে বহু যুৱক আছে কিন্তু সেইবিলাকে আচলতে ইমান ধুনীয়াকৈ কৰিব পৰা নাই আপুনি যিমান ধুনীয়াকৈ আচলতে বাৰীখন তৈয়াৰ কৰিছে এইবিলাক কৰিবলৈ যাওঁতে এই কষ্টটো কেনেকুৱা ধৰণৰ হয় চাওক মই আগতে এটা প্ৰি প্লেন কৰিছোঁ মোৰ ওচৰৰ ৰাইজৰ পৰা ধৰক গৰু গোবৰ তাৰপাছত ছাগলী গোবৰ ব্ৰইলাৰ গোবৰ মই বহুতখিনি কালেক্ট কৰি লৈছোঁ বহু পৰা কিনিও লৈছোঁ কোনোবাই দুই একে এনেও দিছে গতিকে মই আগতীয়াকৈ খেতি কৰিম বুলি মই অৰ্গেনিক কৰিম বুলি গোটেইখিনি বস্তু মই আগতে গোটাই লৈছোঁ আৰু ধৰক মই অকলে কৰা নাই মোৰ লগত সহযোগী আছে কাৰণ গোটেইখিনি কৰিবলৈ সিমান সময় মোৰ নহয়গৈ আচলতে দেখুৱাম এই জিকা এটা দেখুৱাম এই জিকাটো চাওক এইটো বিপুলা বুঢ়া হ'ল নি বাৰু এইটো বুঢ়া হ'ল না তথাপিতো দেখাইছোঁ এইটো যেতিয়া 1 কেজিমান হৈ যাব এইটো 1 কেজিমান হৈ যাব এই বেমাৰ আচলতে এইটো নি বাৰু এনেকুৱা ধৰণৰ বেমাৰ হয় এই বেমাৰ দেখাইছোঁ আচলতে এনেকুৱা ধৰণৰ বেমাৰ এইবিলাক আচলতে দৰৱ জাতি আপুনি দিয়ে নে ক'ৰ পৰা আহে দৰৱ মই একচুৱেলি তেনেকৈ মই 20 দিনমান আগতে এটা মাৰিছিলোঁ অৰ্গেনিক দৰৱ যোৱা বছৰ কিনিছিলোঁ তাৰপৰা কালি মই মাৰিছোঁ কিন্তু দৰৱ দৰৱ মাৰিছোঁ কিন্তু এই কাম কৰে নকৰে দেখা যাওকচোন এইটো মই নামটো এতিয়া নাজানিম সঠিককৈ ক'বলৈ হয় এই গছবিলাক সাধাৰণতে এইটো কিমান ছিজনটো মানে কিমান সময়ৰ পৰা কিমান সময়লৈকে আপোনাৰ এই খেতিটো থাকিব মানে এইটো আপোনাৰ ধৰক কি হয় এতিয়া মই ধৰক আপোনাৰ ফাগুনৰ লাষ্টত দিছিলোঁ গতিকে এইটো জিকাবোৰ ধৰক আৰুতো এতিয়া বহাগৰ পৰা লাগিছে আৰুতো 1.5 মাহমান ফচল দিব জিকা দামগুটি সোনকালে মই আকৌ নেক্সট লগাই দিম মই এতিয়া এইবোৰ ফচল দি থাকোঁতে মই আৰু 20 দিনমানৰ পাছত মই গুটি দিমেই মই এতিয়া যাতে মানে গেপ নপৰে যিহেতু আমাৰ ওচৰতে কৃষি বিভাগ আছে আমগুৰিতো কৃষি বিভাগ আছে এই কৃষি বিভাগৰ লগত জড়িত হৈ এইবিলাক কৰিছে নে আপুনি নিজাববীয়াকৈ কৰিছে বা কৃষি বিভাগে এই ক্ষেত্ৰত সহায় কৰিছে নেকি মই কৃষি বিভাগৰ অফিচলৈ গৈছিলোঁ নোযোৱা নহয় এইবাৰ আপোনাৰ দৰখাস্ত দিলোঁ আপোনাৰ এই স্প্ৰে কৰা মেচিনটো যে সেইটো 500 টকা লৈছে তাৰপৰা সেই মেচিনটো মই পালোঁ বাকী আৰু মই এইটো বৰষুণ নপৰিলে নপৰাকৈ খেতি কৰিব পাৰি যে সেইটো মই এপ্লাই কৰিছোঁ টেণ্টটো সেইটো ঘৰটো যে সেইটো এপ্লাই কৰিছোঁ সেইটো যে কেতিয়া পাওঁ জানো সেইটো পালে ভাল হয় তেতিয়া বাৰিষাও খেতি কৰিবলৈ সুবিধা হ'ব আমাৰ কেমেৰা পাৰ্চন প্ৰিয়ংকক দেখাবলৈ ক'ম এই আচলতে কল এথোকা দেখিছোঁ এই কলথোকা কি কল হ'ব পাৰে বাৰু মনোহৰ কল বুলি কয় এইটো মনোহৰ কল আছে মোৰ বহুত আছে এইবাৰ এতিয়া মালভোগ কলৰ পৰিছোঁ প্ৰায় 30টামান মালভোগ কলৰ পুলি লগাইছোঁ বা 80 কুঁহিয়াৰ লগাইছোঁ আগৰবোৰ বাঁহ পোৱা কুঁহিয়াৰ মানুহে ভাল নহয় বুলি কয় এই গোটেই বাৰীখনৰ পৰা আপোনাৰ মাহিলী হিচাপত উৎপাদন হয় মানে যিটো ৰাহি পইচাৰ কথা কৈছোঁ আপোনাৰ খৰচ বহন বাদ দি এটা সুন্দৰকৈ থাকেনে হেৰি মই আপোনাক সেইটো একচুৱেলি লাভ হৈছে বুলি ক'ব নাই একচুৱেলি নিজেও খাওঁ আমাৰ মিতিৰ কুটুম্ব বেছি কাৰোবাক দিওঁ আৰু 2-1 বিঘা মই ইমান লাভৰ অংকটো আপোনাক ক'বলৈ অকণ দিগদাৰ হয় তথাপিতো এজন যুৱক ধুনীয়াকৈ আচলতে কৃষি কৰ্মৰ জৰিয়তে নিজে স্বাৱলম্বী হ'ব পাৰিবনে চাওক নিজে যদি আপুনি সম্পূৰ্ণৰূপে সময় দিয়ে নিশ্চয় আপুনি লাগি থাকিলে মাগি নাখায় বুলি কয় গতিকে মই অকণমান যিহেতু ক'লোৱেই যে মই সময়টো সম্পূৰ্ণৰূপে দিবলৈ মোৰ অসুবিধা হয় মই 400 টকা হাজিৰা লগাবলগীয়া হয় গতিকে মোৰ সেইফালে মাইনাছ হৈ যায় কিন্তু আপুনি নিজেবাকে যদি কৰিবলৈ বিচাৰে তেনেহ'লে নিশ্চয় আপুনি চলিব পাৰিব চলিব পৰাটোতকৈ আচলতে ডাঙৰ কথা তেখেতে কৈছে যে লাগি থাকিলে মাগি খাব নালাগে আৰু বিশেষত আমি দেখুৱাম এই যি তেওঁ কৰিছে জিকা খেতিয়ে হওক বা দাংবডি খেতিয়ে হওক বা ভেন্দি খেতিয়ে হওক আৰু বাৰীত বিভিন্ন ধৰণৰ ফলা আহাৰ তেখেতৰ আছে এইবিলাক আচলতে তেখেতে সম্পূৰ্ণ অৰ্গেনিক টাইপত কৰিছে আৰু অৰ্গেনিক টাইপত কৰিবলৈ যাওঁতে আচলতে শৰীৰটো বিপুলতা শৰীৰটো নিশ্চয় ভালে থাকে আৰু মেইন সেইটো বিষয়বস্তু সেইটো আজিৰ তাৰিখত মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈছে গতিকে আপোনাৰ ইয়াৰ যদি ফল খায় বা শাক পাচলি খায় কিন্তু আপোনাৰ যিটো শৰীৰটো আচলতে খুব সুন্দৰকৈ থাকিব বুলি আপুনি ধাৰণা কৰিব পাৰিব আচলতে এনেকুৱা হয় পইচা ঘটি আছোঁ চবেই পইচা ঘটিছে কিন্তু মই অলপ ব্যতিক্ৰমভাৱে অন্ততঃ মই অৰ্গেনিক পইচা দিলেও অৰ্গেনিক মাল নাপাওঁ গতিকে মই মানে পইচা খৰচ হৈছে ফাইনেন্সিয়েলি মই গেইন নহ'লোঁ মানে সুষম খাদ্য খাব পাৰিছোঁ আৰু ধৰক মানে তেনেকুৱা অৰ্গেনিক বস্তু খাব পাৰিছোঁ তেনেকৈ মই অলপ লাভ হৈছে বুলি ভাবিছোঁ মই
আচলতে মানুহৰ লাভ সেইটোৱে বিপুলদা তাতকৈ আচলতে মানুহৰ লাভ নাথাকে যদি শৰীৰটোৱে নাথাকে তেতিয়াহ'লে তেখেত আচলতে আগবাঢ়িব নোৱাৰে যিকোনো ক্ষেত্ৰত আৰু আপুনি এতিয়া অৰ্গেনিক খেতি বস্তু খাই আচলতে সুন্দৰ এটা শৰীৰ লৈ পেলাই আপুনি আছে সেইটোতকৈ আচলতে মানুহ সুখী একো হ'ব নোৱাৰে আৰু ইটো ছাইডেও আমি দেখা পাইছোঁ বহুত সেইটো ছাইডত কি আছে কি কৰিছে আপুনি সেইটো ছাইডত আপোনাৰ হেৰি আছে তিতাকেলা আছে তাৰপাছতে ধৰক লাও জাতিলাও দিছোঁ 2 এজোপা তাৰপৰা কোমোৰা দিছোঁ তাৰপৰা 2 এজোপা বেঙেনা আছে এনেকৈ যি মন লাগে দি গৈছোঁ পুলি দেখিলে লৈ আহোঁ আজিকালি মানে এখন ঘৰত যিমানবিলাক খাদ্যবস্তু প্ৰয়োজন হয় আপোনাৰ এই বাৰীখনত সোমালে সকলোবিলাক পাব ন আছে বহুতেই আছে চব পাব বুলি নকওঁ আছে কিন্তু মানে সুন্দৰকৈ হৈ যায় আচলতে এখন বিপুলদা ভাগৰ এই বাৰীখনত যেতিয়া আপুনি সোমাব আপোনাৰ মনটো আচলতে এনেই প্ৰফুল্লিত হ'ব কাৰণ দেখা পাইছে বিভিন্ন ধৰণৰ খেতি আচলতে পৰিপূৰ্ণ হৈ থকা এখন বাৰী আৰু এই বাৰীখনত আপোনাৰ ঘৰ এখনত যিমানবিলাক বস্তু প্ৰয়োজন হয় আচলতে খাদ্য অভ্যাসৰ লগত যিমানবিলাক খাদ্যৰ প্ৰয়োজন হয় বিপুলদা বাৰীখনত আচলতে চবেই পাব বিপুলদা কিমান দিনৰ পৰা আপুনি এই এনেকুৱা কৃষি কৰ্মৰ লগত জড়িত হৈ আছে মই বাৰীখন একচুৱেলি প্ৰতিপালন কৰা আজি 4 বছৰমান হ'ল কিন্তু বাম খেতিটো মই 2 বছৰ পৰাই কৰিছোঁ 2 বছৰ পৰাই কৰিছোঁ তাৰ আগতে কিছুমান খেতি কৰি লোকচানো হৈছিলোঁ এবাৰ সৰিয়হ খেতি কৰিলোঁ সেই পইচা লোকচানে হ'ল ৰানিং ৱাটাৰো নাছিলে বতৰো বেয়া আছিলে গতিকে তেনেকৈ লোকচান কৰিও মানে অভিজ্ঞতা অৰ্জন কৰিছোঁ কাৰণ ভুল হ'লেহে আপুনি শুদ্ধ পথত ৰাস্তাটো পাব পাৰিব আৰু আপুনি সেইবিলাক আচলতে শিকাৰ কাৰণে আচলতে এতিয়া বৰ্তমান ধুনীয়া এখন বাৰী তৈয়াৰ কৰিব পাৰিছে আৰু দাংবডি আচলতে কিমান ডেইলি কিমান ছিঙে আপুনি ডেইলি আপোনাৰ দাংবডিটো প্ৰডাকশ্যন যথেষ্ট হয় দিনটোত ডেইলি আপোনাৰ ধৰক 6-7 কেজিটো ওলাই যায় দাংবডি আপোনাৰ বেমাৰ আজাৰ লাগিছে নেকি দাংবডি বৰ বিশেষ লগা নাই ভাটৌ চৰাই 2-1 খাইছে দাংবডি তেনেকৈ বেমাৰ লগা নাই এইবোৰ চৰাই কিছুমান খাই দিছে খবৰ দিয়ক চৰাই নাখালেনো থাকিব কেনেকৈ সেই দাংবডিবিলাকো একেলগে দিয়ে কিনে একেলগে দিওঁ ওচৰতে যিহেতু মঙলবাৰ বজাৰ আছে মঙলবাৰ বজাৰ দিয়ে কিনে বজাৰ নিদোঁগৈ মই মানে আপোনাৰ ঘৰতে মানুহে বিচাৰি বাৰীতে মানুহে বিচাৰি দিবগৈ নালাগে মোৰ পৰা লৈ যায় হয় ভাল কথাই আপোনাৰ মানে কাষ্টমাৰ একদম পূৰা এভেইলেবল আছে বুলিয়ে ক'ব পাৰি মই এতিয়া যিমানটো প্ৰডাকশ্যন হয় বিচৰা মতে মই দিবই নোৱাৰোঁ আৰু প্ৰডাকশ্যন কৰিলোঁ মই আৰু এটা কথা সুধোঁ গাঁৱলীয়া এক পৰিৱেশত আপুনি আচলতে এই কৃষি কৰ্মটো কৰিছে এনেকুৱা হয় নাই যে গাঁৱৰ কিছুমান মানুহে আপোনাক আচলতে কেৰাহীখন পাতি থৈও আচলতে নিবলৈ আহেনে মানে নাহে কেৰাহীখন পাতি থৈ দিবলৈ আহে বুলি নক'ব তথাপিতো বিচাৰে মানে হেৰি কয় মানে কি হ'ল হেঁপাহে বিচাৰে মই আচলতে আপোনাক এইটো কাৰণে সুধিছোঁ মানুহে আচলতে এতিয়া এনেকুৱা হৈছে বস্তু বিচাৰি গুচি যায় যিবিলাক মানে দৰৱ দিয়া খাদ্য খাই মানুহবিলাকৰ শৰীৰবিলাক বেয়া হৈ গৈছে আৰু তেতিয়া মুখৰ আগত যদি এনেকুৱা এখন অৰ্গেনিক বাৰী দেখে চব মানুহে আচলতে ইয়াৰ পৰা নি কিবা এটা নহয় কিবা এটা খাবলৈ মন কৰে মই যিহেতু গাঁৱলীয়া পৰিৱেশত আমিও নিজেও আছোঁ আপুনিও খেতিটো কৰিছে গাঁৱলীয়া পৰিৱেশত সেই স্বৰূপে আমি সুধিছোঁ কেনেকুৱা ধৰণৰ প্ৰত্যেক দিনাই নিয়েহিনে তেওঁলোকে আহি মই একচুৱেলি পাচলিবোৰ 2 দিনৰ মূৰেহে ছিঙোঁ কেতিয়াবা কাটচিত ছিঙোঁ এনেই 2 দিনৰ মূৰেহে ছিঙোঁ মানে কি তেতিয়া এটা এনেকুৱা হয় গ্ৰ'থটো হয় তেতিয়া অকণমান ধৰক ৱেটটো হ'লে 2 পইচা পোৱা যাব আৰু এটা কথা সুধোঁ উঠি অহা প্ৰজন্মই কৃষি কৰ্মৰ প্ৰতি বৰ ৰাপ দেখিবলৈ পোৱা নাযায় বৰ্তমান সময়ত সেইসকল উঠি অহা প্ৰজন্মক আপুনি কি ক'ব এজন কৃষক হিচাপে আপুনি কি ক'ব চাওক আমিতো একদম ট্ৰেডিশ্যনেল হিচাপে বাম খেতি কৰিছোঁ আজিকালি এতিয়া মই একোৱে দিম আপোনাক টাৰ্মটো বা শব্দটো মই ক'ব নোৱাৰিম এইবোৰ ছ'চিয়েল মিডিয়াত কিছুমান চাই থাকোঁ কিছুমান খেতি পদ্ধতি আছে আপুনি ধৰক যেনেকৈ আপুনি ৰুমৰ ভিতৰতো খেতি কৰিব পাৰে বাম খেতি এনেকুৱা কিছুমান পথ লৈছে এতিয়া মাছ ধৰক পোহে মাছ আগৰ নিচিনা পুখুৰী নালাগে আজিকালি খুব কম জেগাতো মাছৰ একচুৱেলি খেতি আহিব আজিকালি চব তেনেকুৱা ধৰণৰ কথা আমি এতিয়া কৰি আছোঁ এটা ট্ৰেডিশ্যনেল হেৰিতে কৰি আছোঁ গতিকে অলপ সলনি হ'ব লাগিব সলনি হ'লে আপুনি নিশ্চয় ৰং বদলি হ'ব মানে তেখেতে যিজনেই আগবাঢ়ি নাহক লাগিলে সেইজনে এনেকুৱা এভাগ খেতি কৰিও মানে সুন্দৰকৈ ঘৰখন বা পৰিয়ালটো চলাব পাৰে বুলি পাৰিব চাওক আপুনি এতিয়া এনেকুৱা মই এতিয়া এইবাৰ মালভোগ কল আপুনি 30টামান লগালোঁ আগৰ আছেই মালভোগ কল এতিয়া বজাৰত আপোনাৰ কিমান হয় খুচুৰাকৈ 10 টকা বিকে আপোনাৰ পৰা বেপাৰী নিলে আপোনাক 10 টকা নিদিয়ে আপোনাক 6 টকাটো দিব
এথোকত আপোনাৰ লাগে আপুনি এথোক মালবল বিকিলেও আপুনি 800-900 টকা 1000 টকা পাব পাৰে হোলচেল কৰিলোঁ 6 টকা 7 টকাকৈ বিকিলোঁ শেষত আপোনাৰ পৰা জানিব বিচাৰিম ভৱিষ্যত পৰিকল্পনা আপোনাৰ কেনেকুৱা ধৰণৰ ইয়াতকৈ আৰু উন্নত মানদণ্ডৰ খেতি কৰিবলৈ একচুৱেলি মই পুনৰ কৈছোঁ যে মোৰ খেতিটো মোৰ নিচাহে পেচা নহয় মোৰ নিচা ফাইনেন্সিয়েল লাইনত মানে পেচাটো মোৰ ফাইনেন্সিয়েলত কাম কৰোঁ গতিকে এতিয়া মই কৰি আছোঁ কৰি থাকিম পিছলৈ অলপ হয়তো ইয়াক বৃদ্ধি কৰাৰ পৰিকল্পনা আছে অলপ মাটিৰো পৰিকল্পনা আছে গতিকে সেইখিনি যদি সময়মতে হয়গৈ তেনেহ'লে আৰু অকণমান আগবঢ়াম বুলি ভাবিছোঁ কি যিবিলাক কৃষি বিভাগ আছে বা অন্যান্য বিভাগ আছে খেতিৰ লগত যে সেইবিলাকৰ পৰা আপুনি সহায় বিচাৰিব নেকি অনাগত দিনত মই হেৰি বুলি কয় পুনৰ কৈছোঁ মই এইটো বাৰিষা খেতি কৰিবলৈ সুবিধা হোৱাকৈ গতিকে তেনেকুৱা ঘৰ এটা মই এপ্লাই কৰিছোঁ তেনেকুৱা ধৰণৰ পালে ল'ম আৰু অলপ এতিয়া মই কৈছোঁ কিছুমান বস্তু একচুৱেলি মই সিমান ভালকৈ নাজানো নতুনকৈ খেতি কৰিছোঁতো এই এতিয়া প্ৰতিষেধক দিয়া কিবা অলপ মোৰ সেইখিনি অলপ ড্ৰবেক আছে সেইখিনি লাহে লাহে কাৰেক্ট কৰিম আৰু সেইবিলাকৰ ক্ষেত্ৰত সোধোঁ যিহেতু বিভিন্ন ধৰণৰ আচলতে ট্ৰেইনিং হৈ থাকে বা বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ ওপৰত তেওঁলোকে ট্ৰেইনিং দি থাকে সেইবিলাক ল'বলৈ ইচ্ছুক নেকি আপুনি ট্ৰেইনিং চাওক যিকোনো বস্তুটো আপুনি ধৰক আৰ্নিং কৰিবলৈ হ'লে লাৰ্ণিং কৰিব লাগিব গতিকে কথাটো তেনেকুৱা হয় আপুনি ইয়াতো শিকিব লাগিব ভুল হৈছে ভুলটো শুদ্ধ কৰিবলৈ শিকিব লাগিব আৰু সেয়া লাৰ্ণিংটো লাগিব লাৰ্ণিং যিকোনো বস্তুতে লাৰ্ণিং লাগিব আৰু এটা কথা সুধোঁ এজন নতুন খেতিয়ক আগবাঢ়ি আহিব প্ৰথম অৱস্থাত তেওঁ মানে খেতিডৰা মানে মাটিডৰা কেনেধৰণে কি কৰিব আপুনি কেনেধৰণে মাটিডৰা আগবঢ়াইছিলে বা খেতিটো আগবঢ়াইছিলে আপুনি একচুৱেলি মাটিখিনি মই ভালকৈ হাল বাই লৈছোঁ ডাঙৰ ট্ৰেক্টৰ হাল বাই প্ৰথমতে যি বনখিনি কাটিবৰ কাৰণে এইটো ফাল লগোৱা এটা যিটো আছে যে সেইটো ফালটো লগাই লৈছোঁ তাৰপাছত আকৌ ধৰক মিহিটো মাৰিছোঁ আৰু তাতে মই ধৰক গোবৰ ৰাসায়নিক বস্তু ইউজ কৰা নাই ধৰক আপোনাৰ গৰু গোবৰ ছাগলী গোবৰ ব্ৰইলাৰ গোবৰ তিনিবিধ মিক্স কৰি মই দি দিছোঁ আৰু ধৰক তেনেকৈ আপোনাৰ ধৰক মাটিটো ফচফচীয়া হৈ যায় আৰু মাটি আপুনি যেনেকুৱা মাটি নহওক আপুনি ধৰক এনেকুৱা ধৰক গোবৰজাতীয় বস্তুখিনি দিলে মাটিটো খুব ধুনীয়া বদলি হৈ যায় হয় আপোনাৰ এটা বস্তু দেখিছোঁ এই যিহেতু এতিয়া ডাঙৰ বৰষুণ আহি আছে পানী এই লুৰে পানী হৈছে আপুনি ঢাপ উঠাই দিয়াৰ কাৰণে আচলতে ভাল হৈছে বুলি ভাবে নি বাৰু এই ক্ষেত্ৰত নাই চাওক পানীটো লাগিব আৰু পানীটো বেছি হ'লেও বেয়া যিকোনো বস্তু কম হ'লেও নহ'লেও বেয়া আৰু বেছি হ'লেও বেয়া গতিকে পানীটো আপোনাক খেতি কৰিবলৈতো লাগিবই কিন্তু আপুনি যদি পানীটো জমা হৈ যায় তেতিয়া গছ গছনি গুৰিত যদি পানী জমা হৈ যায় মৰি থাকিব নহয় গতিকে সেইটো আপুনি ব্যৱস্থাটো বেলেঞ্চিংটো কৰিব লাগিব ধন্যবাদ বিপুল দা আচলতে এয়া আছিল বিপুল দাৰ খেতি আৰু বিপুল দা বৰ্তমান যিটো বিপুল দাই খেতি কৰিছে সঁচাকৈ শলাগিবলগীয়া যুৱ প্ৰজন্মৰ কাৰণে এই বাৰীখন একচুৱেলি আদৰ্শ হ'ব কাৰণ বহুতে ভাবে যে খেতিৰ দ্বাৰা চলিব নোৱাৰে বা খেতিয়ে স্বাৱলম্বী কৰিব নোৱাৰে কিন্তু এই ক্ষেত্ৰত বিপুল দা এটা বৃত্তিৰ লগত জড়িত যদিও এনেধৰণে খেতি কৰি আচলতে 2 বছৰে তেখেতে বাম খেতিৰ লগত জড়িত হৈ আছে তেখেতে অন্যান্য খেতিও কৰে বা অন্যান্য কামো কৰে কিন্তু এই কামৰ দ্বাৰা আচলতে তেওঁ এটা পৰিচয় হৈ পৰিছে এই গাঁও অঞ্চলৰ বা এই অঞ্চলৰ যিবিলাক আচলতে মানুহ আছে সেইবিলাকে বিপুল দাৰ বাৰীৰ পৰাই নি এতিয়া বৰ্তমান যি ফলা আহাই হওক বা যি শাক পাচলি হওক নি পেলাই নিজৰ ঘৰত খাবলগীয়া হৈছে বা তেওঁলোকে খাব বিচাৰিছে গতিকেলৈ বিপুল দাৰ নিচিনা আদৰ্শ এজন খেতিয়কক যদি আদৰ্শ হিচাপে লয় উঠি অহা প্ৰজন্মই তেতিয়াহ'লে অনাগত দিনত প্ৰত্যেকজনেই নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব